ৰেচন কাৰ্ডৰ এনেকুৱা PVC আইডি কাৰ্ড ডাউনলোড হোৱা আৰম্ভ হৈ গৈছে। এনেকুৱা PVC কাৰ্ড যেটো আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে, যেনেকৈ আধাৰ PVC কাৰ্ড, ভোটাৰ PVC কাৰ্ড, ঠিক তেনেকৈ ৰেচন কাৰ্ডৰ এনেকুৱা PVC আইডি কাৰ্ড ডাউনলোড হোৱা আৰম্ভ হৈ গৈছে। যিসকলৰ ৰেচন কাৰ্ড লিষ্টত নাম আছে সকলোৱে এনেকুৱা ৰেচন কাৰ্ডৰ PVC আইডি কাৰ্ড ডাউনলোড কৰিব পাৰিব। যদি আপোনাৰ নাম ৰেচন কাৰ্ড লিষ্টত আছে, ৰেচন কাৰ্ডৰ এনেকুৱা PVC আইডি কাৰ্ড ডাউনলোড কৰিব বিচাৰে, তেনেহলে এইটো ভিডিও আপোনাৰ বাবে বহুত ইম্পৰ্টেন্ট হ'ব। মই আজি আপোনালোকক দেখুৱাম ৰেচন কাৰ্ডত নাম থকা সকলে এনেকুৱা আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব। আপোনালোকে ভিডিওটো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। ইয়াৰ বাবে মোবাইলত এটা এপ ইনষ্টল কৰিব লাগিব, মেৰা ৰেচন 2.0। এই এপৰ সহায়ত আপুনি PVC ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব। এই এপটো মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰিব পাৰিব। ইয়াৰ বাবে মোবাইলৰ প্লে ষ্ট'ৰ ওপেন কৰিব আৰু মেৰা ৰেচন 2.0 লিখি সাৰ্চ কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ মেৰা ৰেচন 2.0 এপটো আহি যাব। প্ৰথমতে এপটো ইনষ্টল কৰিব, তাৰ পিছত ওপেন কৰিব। যেতিয়া ওপেন কৰিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াৰ পৰা ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব। ইয়াত চাওক বহুতকেইটা ল্যাঙ্গুৱেজ দিয়া হৈ আছে, আপুনি যেটো সিলেক্ট কৰিব বিচাৰে সিলেক্ট কৰি দিব। ল্যাঙ্গুৱেজ সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব, গেট ষ্টাৰ্টত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দুটা অপচন দিয়া হৈ আছে, এটা হ'ল বেনিফিচিয়াৰী ইউজাৰ আৰু এটা হ'ল ডিপাৰ্টমেণ্ট ইউজাৰ। ইয়াৰ পৰা আপোনালোকে বেনিফিচিয়াৰী ইউজাৰটো সিলেক্ট কৰি দিব। তাৰ পিছত এন্টাৰ ইউৰ আধাৰ নাম্বাৰ, ইয়াত আপোনাৰ আধাৰ নম্বৰ বহুৱাব লাগিব। যিজনৰ ৰেচন কাৰ্ড আইডি ডাউনলোড কৰিব সেইজনৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত বহুৱাই দিব। তাৰ পিছত এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু লগইন উইথ OTP ত ক্লিক কৰি দিব। OTP সেন্ড সাকসেসফুলি ওকে কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব। তাৰ পিছত তলত চাওক দিয়া আছে ভেৰিফাইড ক্লিক কৰি দিব। এনেকুৱা দেখুৱাব OTP ভেৰিফাইড ফুলি ওকে কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে ক্ৰিয়েট এমপিন। আপুনি এমপিন বনাব বিচাৰে নেকি? যদি বিচাৰে তেনেহলে তলত চাওক দিয়া আছে ক্ৰিয়েট নাও, ইয়াত ক্লিক কৰি আপোনালোকে এমপিন বনাব পাৰিব। আৰু যদি এমপিন বনাব নিবিচাৰে তেনেহলে স্কিপ, ইয়াত ক্লিক কৰি আপোনালোকে স্কিপ কৰিব পাৰিব। ইয়াত আপোনালোকে এমপিনটো বনাই ল'ব লাগে। যদি আপুনি পৰৱৰ্তী সময়ত লগইন কৰে তেনেহলে এমপিনৰ সহায়ত লগইন হ'ব পাৰিব। বাৰে বাৰে আধাৰ নম্বৰ বহুৱাই OTP সহায়ত লগইন হ'ব নালাগে। যদি আপুনি এমপিন বনাই লয় তেনেহলে এমপিনৰ সহায়ত লগইন হ'ব পাৰিব। যদি বনাব বিচাৰে তেনেহলে তলত চাওক দিয়া আছে ক্ৰেডিট নাওত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে ক্ৰিয়েট এমপিন। ইয়াত আপোনাৰ 4টা সংখ্যাৰ এটা এমপিন বনাব লাগিব। যিকোনো 4টা সংখ্যাৰে এমপিন বনাব পাৰিব। ইয়াত 4টা সংখ্যা বহুৱাই দিব। তাৰ পিছত তলত চাওক দিয়া আছে নেক্সটত ক্লিক কৰি দিব। তাৰ পিছত আকৌ আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে ৰি এন্টাৰ এমপিনটো আকৌ ইয়াত বহুৱাব লাগিব। আগতে যেটো বনাইছিল ইয়াত বহুৱাই দিব। তাৰ পিছত ক্ৰিয়েট এমপিনত ক্লিক কৰি দিব। ইউৰ এমপিন কোড হেজ বিন সেভড এনেকুৱা আহিব, ওকে কৰি দিব। তাৰ পিছত এনেকৈ আপোনাৰ সন্মুখত ৰেচন কাৰ্ডৰ আইডি কাৰ্ড ডাউনলোড হৈ যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে। ইয়াত চাওক হেড অফ ফেমিলি নাম দিয়া হৈ আছে। তাৰ পিছত মোবাইল নম্বৰ, এড্ৰেছ, ইয়াত ৰেচন কাৰ্ড নম্বৰ দিয়া হৈ আছে। সেম আধাৰ কাৰ্ডৰ নিচিনা, যেনেকৈ ইয়াত আধাৰ কাৰ্ডৰ নম্বৰ থাকে ঠিক তেনেকৈ ইয়াত ৰেচন কাৰ্ডৰ নম্বৰ দিয়া হৈ আছে। তাৰ পিছত তলত চাওক এজেণ্টৰ নাম দিয়া হৈ আছে আৰু লাইসেন্স নম্বৰ দিয়া হৈ আছে। বেক পৃষ্ঠাত ইয়াত আপোনাৰ ৰেচন কাৰ্ডত যিকেইজন ফেমিলি মেম্বাৰ আছে সকলোৰে ইয়াত নাম শ্ব' কৰিব। ইয়াত চাওক এটা ডাউনলোডৰ আইকন দিয়া হৈ আছে। এই ডাউনলোডৰ আইকনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ PDF-ত ডাউনলোড হৈ যাব। এইটো আপুনি কোনো কম্পিউটাৰত গৈ PVC কাৰ্ডত প্ৰিন্ট কৰি ল'ব পাৰে, কাৰ্ড বনাই ল'ব পাৰে।